নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ঘোষণা কৰা হ'ল IPL 2026ৰ সময়সূচী। 28 মাৰ্চৰ পৰা আৰম্ভ হ'ব IPL 2026 আৰু 30 মাৰ্চত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব IPLৰ মেচ। এইবাৰ গুৱাহাটীৰ বৰ্ষাপাৰাত IPLৰ 3খন মেচ অনুষ্ঠিত হ'ব। 30 মাৰ্চত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ মেচ অনুষ্ঠিত হ'ব বৰ্ষাপাৰাত। 7 এপ্ৰিলত ৰাজস্থান ৰয়েলছ বনাম মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ'ব মেচ আৰু 10 এপ্ৰিলত ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ'ব মেচ। এই 3খনকৈ মেচ অনুষ্ঠিত হ'ব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ ন্যায় বিচাৰি থকাসকল আদালতলৈ যাওক। আদালতত গৈ তেওঁলোকে উকিল দিয়ক। ন্যায় আদালতে দিব আৰু আদালতে নিৰ্বাচন নেখেলে। জুবিন গাৰ্গৰ ন্যায় বিচৰা সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, 12 মাহত 13 বাৰ কিয় মোবাইলত ৰিচাৰ্জ কৰিব লাগে? সংসদত কেন্দ্ৰীয় চৰকাৰলৈ এই প্ৰশ্ন সাংসদ ৰাঘৱ চাড্ডাৰ। সংসদত জনতাৰ ইছ্যু তুলি ধৰি সম্প্ৰতি খুবেই ভাইৰেল হৈ আছে আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডা। ইতিমধ্যে গিগ কৰ্মীসকলৰ অধিকাৰক লৈ সৰব হৈ আছে তেওঁ। জনপ্ৰতিনিধিসকলৰ দায়বদ্ধতাক লৈ তেওঁ প্ৰশ্ন তুলিছে আৰু এইবাৰ টেলিকম সংস্থাসমূহৰ ৰিচাৰ্জ কেলেংকাৰীক লৈও সৰব হৈছে আপৰ সাংসদগৰাকী। সাংসদ ৰাঘৱ চাড্ডাৰ বক্তব্য যে ৰিচাৰ্জ শেষ হৈ গ'লে যেনেকৈ প্ৰিপেইড গ্ৰাহকসকলৰ ইনকামিং পৰিষেৱা বন্ধ কৰি দিয়া হয়, তেনেকৈ 28 দিনৰ প্লেন বনাই 12 মাহত 13 বাৰ ৰিচাৰ্জ কৰিবলৈ বাধ্য কৰোৱা হয়। এইসমূহে প্ৰকৃততে ডাঙৰ আৰ্থিক প্ৰতাৰণা। ৰাঘৱ চাড্ডাৰ বক্তব্য যে ৰিচাৰ্জৰ ম্যাদ শেষ হ'লেই কাকোৱে ফোন কৰিব নোৱাৰি, আনকি গুৰুত্বপূৰ্ণ OTP বা জৰুৰী বাৰ্তাও দিব পৰা নাযায়, কোনোভাৱেই যোগাযোগ কৰিব পৰা নাযায়। জৰুৰী পৰিস্থিতিত মানুহে কাৰ্যত অসহায় হৈ পৰে। ৰাঘৱৰ বক্তব্য যে ৰিচাৰ্জ শেষ হ'লে আউটগোয়িং কল বন্ধ হোৱাটো যুক্তিযুক্ত, কিন্তু ইনকামিং কল বন্ধ কিয় হ'ব? টেলিকম সংস্থাসমূহৰ বহু সমালোচিত 28 দিনৰ ৰিচাৰ্জ প্লেনক লৈ সৰব হৈ পৰে সাংসদ ৰাঘৱ চাড্ডা। তেওঁ এই সন্দৰ্ভত কয় যে 28 দিনৰ ৰিচাৰ্জ প্লেন প্ৰকৃততে এটা ফাৰ্ম। 28 দিনকৈ 13 বাৰ ৰিচাৰ্জ কৰিলে মুঠ 368 দিন হয়, অৰ্থাৎ 12 মাহত 13 বাৰ আপুনি ৰিচাৰ্জ কৰিব লাগে। ফলত বছৰত এবাৰ অতিৰিক্ত ৰিচাৰ্জ কৰিবলৈ বাধ্য হৈছে গ্ৰাহক। সাংসদ ৰাঘৱ চাড্ডাই এই সন্দৰ্ভত কৈছে যে মোবাইল ৰিচাৰ্জ 30 বা 31 দিনৰ হোৱা উচিত। উল্লেখ কৰা প্ৰয়োজন যে দেশৰ সকলো টেলিকম সংস্থাই মাহিলী প্লেনৰ সলনি 28 দিন বা 54 দিন বা 84 দিনৰ ৰিচাৰ্জ প্লেন গ্ৰাহকসকলে কিনিবলৈ বাধ্য হয়। এই বিষয়ক লৈ পূৰ্বে বহুবাৰ বিতৰ্ক হৈছে আৰু এইবাৰ সংসদতো এই গুৰুত্বপূৰ্ণ বিষয়টো তুলি ধৰিছে সাংসদ ৰাঘৱ চাড্ডাই। চৰকাৰে ইয়াক লৈ কি পদক্ষেপ ল'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, জেহাদীৰ বিৰুদ্ধে পুনৰ ৰাজ্যজুৰি অসম আৰক্ষীৰ অভিযান। অসম আৰক্ষীৰ STFৰ জালত পৰিছে 2 দুৰ্ধৰ্ষ জেহাদী দুটা হৈছে ক্ৰমে ধৃত শ্বাহিদুল ইছলাম আৰু জাহিনুল ইছলাম। বৰপেটা আৰু বজালিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই 2 দুৰ্ধৰ্ষ জেহাদীক। বাংলাদেশ আৰু পাকিস্তানৰ মৌলবাদী সংগঠনৰ লগত কাম কৰিছিল এই জেহাদী দুটাই। পৰৱৰ্তী খবৰ, দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ প্ৰস্তুতি। মুখ্য নিৰ্বাচন আয়ুক্ত পদৰ পৰা জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীৰে তৃণমূল কংগ্ৰেছৰ উদ্যোগত আৰম্ভ কৰা হৈছে এই অভিযান আৰু এই অভিযানত সমাজবাদী পাৰ্টি আপৰো সমৰ্থন। অনাস্থা প্ৰস্তাৱত শতাধিক সাংসদৰ স্বাক্ষৰ। পৰৱৰ্তী খবৰ, ইৰাণ ইজৰাইল আমেৰিকা যুদ্ধৰ প্ৰথমটো আঘাত ভাৰতৰ ওপৰত। এইবাৰ ডুবাইৰ পৰা ভাৰতলৈ আহি থকা এখন বাণিজ্যিক জাহাজত ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে। ষ্ট্ৰেইট অফ হৰমুজত ভাৰত অভিমুখী এই জাহাজখনত ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে। এই পৰ্যন্ত কোনো দেশে স্বীকাৰ কৰা নাই এই ভয়ংকৰ আক্ৰমণৰ কথা।
ইৰাণ আমেৰিকা যুদ্ধৰ ডাঙৰ আপডেট, ষ্ট্ৰেইট অফ হৰমুজত উত্তেজনাময় পৰিস্থিতি, ভাৰতলৈ আহি থকা জাহাজত এইবাৰ ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে। ডুবাইৰ পৰা ভাৰতলৈ আহি থকা থাইলেণ্ডৰ জাহাজত ভয়ংকৰ আক্ৰমণ। থাই কাৰ্গো জাহাজখন আহি আছিল গুজৰাটলৈ। জাহাজখনৰ 20জনকৈ ক্ৰু মেম্বাৰক ৰক্ষা কৰিলে ওমানৰ নৌসেনাই। ময়ূৰী নাৰী নামৰ জাহাজখনত কৰিছিল আক্ৰমণ। আৰু যুদ্ধৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে পোহৰলৈ আহিছে এই আক্ৰমণ। বৰ্তমানলৈকে ইৰাণ আমেৰিকা বা ইজৰাইল কোনো দেশেই এই আক্ৰমণৰ কথা স্বীকাৰ কৰা নাই। থাইলেণ্ডৰ পতাকা উৰি থকা জাহাজখনত দপদপাই লাগিছিল জুই। এই আক্ৰমণ সংঘটিত হৈছিল ষ্ট্ৰেইট অফ হৰমুজ এলেকাত। মিছাইল নতুবা ড্ৰোনেৰে এই জাহাজখনত আক্ৰমণৰ সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে ডুবাইৰ খলিফা পৰ্টৰ পৰা গুজৰাটৰ কাণ্ডোলা পৰ্টলৈ সামগ্ৰী নিছিল এই জাহাজখনে। আৰু জাহাজখনৰ ইঞ্জিন ৰুমত থকা 3 সদস্য বৰ্তমানেও নিখোজ। পৰৱৰ্তী খবৰ, লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে বিৰোধীয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ নাকচ। মৌখিক ভোটত নাকচ হয় এই প্ৰস্তাৱ। উল্লেখযোগ্য যে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে পক্ষপাতিত্বমূলক ভূমিকাৰ অভিযোগত অনা হৈছিল অনাস্থা প্ৰস্তাৱ। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। 17 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। আৰু একেখন লিষ্টতে প্ৰকাশ পাব ৰাজ্যৰ আটাইকেইটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম। এই সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 17 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কৰিলে ডাঙৰ ঘোষণা। একেখন লিষ্টতে প্ৰকাশ পাব ৰাজ্যৰ আটাইকেইটা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা বা প্ৰাৰ্থীৰ নাম। আটাইকেইটা সমষ্টিৰ বাবে একেখন লিষ্টতে প্ৰকাশ পাব প্ৰাৰ্থীৰ তালিকা। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সংসদত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তুলাথনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। অনাস্থা প্ৰস্তাৱ বিতৰ্কত ৰাহুল গান্ধীক থকা সৰকা গৃহমন্ত্ৰী অমিত শ্বাহৰ। অমিত শ্বাহে এই সন্দৰ্ভত কয় যে সময়ত কথা ক'বলৈ সংসদত নাথাকে ৰাহুল গান্ধী। সংসদৰ সময়ত ৰাহুল গান্ধীয়ে জাৰ্মানী ভিয়েটনামত ঘূৰি ফুৰে। আৰু লোকসভাত কিমান সময় উপস্থিত থাকে ৰাহুল গান্ধী সেই তথ্য প্ৰকাশ কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহে দিয়া তথ্য অনুসৰি ষষ্ঠদশ লোকসভাত 52% উপস্থিতি আছিল ৰাহুল গান্ধীৰ। সপ্তদশ লোকসভাত আছিল 51%। আৰু পঞ্চদশ লোকসভাত ৰাহুল গান্ধীৰ উপস্থিতি আছিল মাত্ৰ 43%। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ প্ৰধান শিক্ষকৰ কামনাৰ বলি হ'ল প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰী। গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত পুনৰ কালিমা সানিলে এইগৰাকী লম্পট শিক্ষক পুণ্যেশ্বৰ গগৈয়ে। গোগামুখৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক এইগৰাকী পুণ্যেশ্বৰ গগৈ। গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত পুনৰ কালিমা সানিলে এগৰাকী লম্পট শিক্ষকে। প্ৰধান শিক্ষকৰ কামনাৰ বলি হ'ল এইবাৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰী। গোগামুখৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুণ্যেশ্বৰ গগৈৰ বিৰুদ্ধে এই অভিযোগ। বিদ্যালয় ছুটিৰ পিছতে কণমানি ছাত্ৰীক অপকৰ্ম কৰাৰ অভিযোগ। ভয় ভাবুকি প্ৰলোভনেৰে অপকৰ্ম কৰাৰ পিছত অভিভাৱকক নক'বলৈ ভাবুকি লম্পট শিক্ষকৰ। আৰু ছাত্ৰীগৰাকীৰ স্বীকাৰোক্তিত পোহৰলৈ আহে এই সকলো তথ্য। ঘটনা সন্দৰ্ভত গোগামুখ আৰক্ষী থানাত পৰিয়ালৰ লোকৰ এজাহাৰ দাখিল। আৰু ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে লম্পট শিক্ষকজনক। পৰৱৰ্তী খবৰ, ভাৰতীয় নৌসেনাত কৰ্মৰত পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ। পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে নৌসেনাৰ এজন কৰ্মচাৰীক। উত্তৰ প্ৰদেশৰ আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ভাৰতীয় নৌসেনাত নাবিক হিচাপে কৰ্মৰত এগৰাকী আদৰ্শ কুমাৰক। পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ভাৰতীয় নৌসেনাৰ এজন কৰ্মচাৰীক। উত্তৰ প্ৰদেশৰ আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ভাৰতীয় নৌসেনাত কৰ্মৰত আদৰ্শ কুমাৰক। আৰক্ষীৰ সন্ত্ৰাস দমন শাখা এটিএছৰ তথ্য অনুসৰি বহুদিনৰ পৰাই আদৰ্শ কুমাৰৰ চাল চলনত কিছু সন্দেহ উপজিছিল। সন্দেহ হোৱাৰ পিছৰে পৰাই আদৰ্শ কুমাৰৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল এটিএছ শাখাই। বহুদিনৰ পৰাই নজৰ ৰখাৰ পিছত বিষয়টোৰ ওপৰত
সঠিক তথ্য হাতত পৰাৰ লগে লগেই আদৰ্শ কুমাৰক গ্ৰেপ্তাৰ কৰা হৈছে। এটিএছৰ তথ্য অনুসৰি আদৰ্শ কুমাৰৰ ঘৰ আগ্ৰাৰ কাগাৰোলত। আদৰ্শই কেৰালাৰ কোচিত দক্ষিণ নৌসেনাৰ কামাণ্ড হিচাপে কৰ্মৰত আছিল। অভিযোগ অনুসৰি নৌসেনাৰ বহু গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰিছিল। পাকিস্তানৰ গুপ্তচৰ সংস্থা ISIক ভাৰতীয় নৌসেনাৰ বহু গুৰুত্বপূৰ্ণ তথ্য প্ৰেৰণ কৰিছিল এইগৰাকী আদৰ্শই। এটিএছ শাখাই আৰু জানিব দিয়ে যে গ্ৰেপ্তাৰ কৰাৰ পিছতে আদৰ্শৰ মোবাইলৰ পৰা বহু নথিপত্ৰ উদ্ধাৰ কৰা হয়। ভাৰতীয় নৌসেনা সম্পৰ্কত গুৰুত্বপূৰ্ণ তথ্যসমূহ ISIক গোপনভাৱে প্ৰেৰণ কৰিছিল আদৰ্শই। মোটা অংকৰ ধনৰ বিনিময়ত আদৰ্শ কুমাৰে নিজৰ ইমেইল একাউণ্টেৰে এই গুৰুত্বপূৰ্ণ তথ্যসমূহ পাকিস্তানলৈ প্ৰেৰণ কৰিছিল। কোচিত দক্ষিণ নৌসেনাৰ কামাণ্ডৰ ঘাটিৰ পৰাই আদৰ্শই পাকিস্তানলৈ প্ৰেৰণ কৰিছিল তথ্য। কেৱল ইমানেই নহয়, পাকিস্তানী গুপ্তচৰ সংস্থাটোৰ লগত নিয়মিতভাৱে আদৰ্শৰ যোগাযোগ আছিল বুলিও এটিএছ শাখাই জানিব দিয়ে। আদৰ্শ কুমাৰে ভাৰতীয় নৌসেনাৰ কি তথ্য আৰু কোন ঠাইৰ পৰা প্ৰেৰণ কৰিছিল সেয়া তদন্তৰ শেষত ওলাই পৰিব।